মৰিগাঁও আগশাৰী শিক্ষানুষ্ঠান হৈছে আৰোহণ একাডেমী আৰু আৰোহণ একাডেমী এইবাৰ মৰিগাঁৱৰ ভিতৰত উজলি উঠিছে 100% উত্তীৰ্ণ হাৰেৰে। গতিকে মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও আৰোহণ মহাবিদ্যালয়ত আৰু আৰোহণ একাডেমী মৰিগাঁও শীৰ্ষস্থান দখল কৰি মৰিগাঁৱৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। মই দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এয়া হৈছে উপাসনা ডেকা। উপাসনা ডেকাই মৰিগাঁৱৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। কেনেকুৱা অনুভৱ কেনেকুৱা? ভালে লাগিছে। আশা কৰিছিলা? ইমান মানে আশা কৰিছিলোঁ। কিমান পাৰ্চেণ্টেজ কিমান? মোৰ 91.8%। আৰু তোমাৰ? 84.4। গতিকে কেনেকুৱা অনুভৱ কেনেকুৱা? ভালে লাগিছে। গতিকে মহাবিদ্যালয়ৰ অধ্যক্ষ আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ বিদ্যালয়খন যথেষ্ট এইবাৰ নাম কৰিছে মৰিগাঁও জিলাখনৰ ভিতৰতে। কেনেকুৱা অনুভৱটো? খুব ভাল। আমাৰ প্ৰথম বেটছ আছিলে, টোটেল 63 দিছিলে। তাৰ ভিতৰত আমাৰ 4জনে ডিষ্টিংশ্যন পাইছে আৰু 6জনে ষ্টাৰ পাইছে। আচলতে আমি শিক্ষকসকল তেওঁলোকৰ লগত এনি টাইম লাগি আছিলোঁ। তেওঁলোকে কোনো ঘৰুৱা শিক্ষকৰ ব্যৱস্থা আচলতে আমাৰ পৰা ল'বলৈ দিয়া হোৱা নাছিলে। গতিকে সম্পূৰ্ণ যি কৰিছে কলেজৰ শিক্ষাই দিয়ে তেওঁলোকে কৰিছে। আৰু ইয়াত আমাৰ ইণ্ডিভিজুৱেল কেয়াৰটোও লোৱা হয়। ৰাতিপুৱা 8:15 পৰা 3:30লৈকে আমাৰ ক্লাছেছবিলাক থাকে। লগতে যদি কিবা অসুবিধা থাকে আমাৰ ৰিমেডিয়েল ক্লাছৰ ব্যৱস্থা থাকে। তেনেকৈ আমি তেওঁলোকক দিনে ৰাতিয়ে যত্ন লোৱাৰ নিচিনাই হৈছিল। আনকি 6টা বজাত আহিও আমি তেওঁলোকক সন্ধিয়া 6টাৰ পৰা 8টালৈ হ'লেও আমি ক্লাছেছবিলাক আমি কৰাইছিলোঁ। আৰু তেনেকেই ধৰক আজি আমি জিলাখনৰ ভিতৰতে আমি কিবা এটা কৰিবলৈ পাই অলপ সুখী অনুভৱ কৰিছোঁ প্ৰথম হিচাপে। আচলতে আমিতো আৰোহণ টিউটৰিয়েল চেণ্টাৰ আছিলোঁ, কিন্তু তাৰ পৰা আমি 2022 চনৰ 1 জুন তাৰিখে আমি কলেজলৈ আপগ্ৰেড কৰিছিলোঁ আৰোহণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হিচাপে। বৰ্তমান দুইটাই চলি আছে। গতিকে মই ছাত্ৰ আছে, তোমাৰ নামটো আৰু পাৰ্চেণ্টেজ কেনেকুৱা? নমস্কাৰ, মোৰ নাম শ্ৰী আকাশ বৰা। মই 86.8% পাইছোঁ। আৰু তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী কৌস্তৱ শইকীয়া। মোৰ 91.6%। গতিকে সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিহেতু মৰিগাঁও জিলাখনৰ ভিতৰতে উপাসনা ডেকা প্ৰথম হৈছে, গতিকে মই তেখেতৰ ভৱিষ্যত পৰিকল্পনা কি? মই মেডিকেলৰ প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছোঁ ভৱিষ্যতলৈ। গতিকে নতুন প্ৰজন্মক কি ক'বা? যিখিনি এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব, সেইখিনি কি ক'বা? সকলোৱে নিয়মীয়াকৈ পঢ়ি যাওক। নিশ্চয়কৈ এনেদৰেই এতিয়া মৰিগাঁও জিলাখনৰ ভিতৰতে উজলি উঠিছে এই আৰোহণ একাডেমীয়ে। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ ND24 তৰফৰ পৰা। ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ তেখেতসকলক। গতিকে এয়া আছিলে মৰিগাঁও পৰিৱেশ আৰু মৰিগাঁও যি ৰিজাল্ট, এই ৰিজাল্টৰ শেহতীয়া আপডেট। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।